হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বহুতে ভাবিছে যে ক'ৰ পৰা ষ্টাৰ্ট কৰিম, হাতত মাত্ৰ 2 মাহ আছে। কেনেকৈ ষ্টাৰ্ট কৰিম, কেনেকৈ ৰিটেনৰ প্ৰিপেৰেশ্যন কৰিম, কেনেকৈ ৰানিঙৰ ষ্টাৰ্ট কৰিম, কেনেকৈ লং জাম্প মাৰিম। আগতে যি কৰিলোঁ এতিয়া কেনেকৈ ৰিষ্টাৰ্ট কৰিম, মানে আজিৰ পৰা কেনেকৈ ভালকৈ প্ৰিপেৰেশ্যন কৰিম, ক'ৰ পৰা আৰম্ভ কৰিম, কেনেকৈ কৰিম। তো গোটেইখিনি কথা আমি আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ মাৰিব লাষ্টত, এতিয়া নালাগে। আৰু যদিহে চেনেল নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। চ' বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মেইন হ'ল আমাৰ পুলিচৰ কাৰণে প্ৰথম আহিব আমাৰ ৰানিং, যিটো নেকি আমাৰ চবৰে ভয় লাগে, হয়নে নাই? তো এইটো ৰানিং আগত যি কৰিলে যেনেকৈ প্ৰেক্টিছ কৰিছে বাদ দিয়া। আজিৰ পৰা নতুন এটা ৰুটিন ফ'ল' কৰা মই নিজে বনাইছোঁ, আৰু সেইটো ৰুটিনত ময়ো প্ৰেক্টিছ কৰিছিলোঁ। তো সেইটো ৰুটিন আজিৰ পৰা ফ'ল' কৰা, স্ক্ৰীনত শ্ব' কৰাই দিছোঁ। ল'ৰাৰো আছে ছোৱালীৰো আছে, দুয়োটা ৰুটিনে বনাইছোঁ মই নিজে হাতেৰে। তো এইটো ফ'ল' কৰিব পাৰা। যদি ক্লিয়াৰ দেখা নাই তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত গৈ মেছেজ কৰিবা, লিংক দিয়া আছে ডিছক্ৰিপশ্যনত। ইনষ্টাগ্ৰামত মেছেজ কৰিবা, মই তাতে দি দিম। তো এতিয়া ৰানিংটো গ'ল, এতিয়া লং জাম্প মেইন আহিল। লং জাম্প ছেকেণ্ড লং জাম্প। তো লং জাম্প সপ্তাহত 3 দিন কৰিব লাগিব। ডেইলি কৰিলে কিছুমানৰ লং জাম্প কমি যায়, আৰু যিবিলাকৰ আছে এইবিলাক বেলেগ কথা, যিবিলাকৰ নাই এইবিলাকৰ আৰু কমে। তো 3 দিন এনেকুৱা মানে চুজ কৰি ল'বা নিজে, 3টা বাৰ এনেকুৱা লৈ ল'বা। আৰু ৰাতিপুৱা লং জাম্পটো নকৰিবা, পাৰিলে 10টাৰ ভিতৰত 10-12টাৰ ভিতৰত কৰিবা দিনৰ, আৰু নহ'লে পিছবেলা কৰিবা। তো লং জাম্পো গ'ল, আৰু লং জাম্পৰ টিপছৰ ভিডিঅ' লাগিলে আগত মোৰ ভিডিঅ' দিয়া আছে, এইবিলাক চাবা। আৰু চিন আপ, ল'ৰাখিনিৰ আছে চিন আপ। তো চিন আপখিনি এতিয়া চিন আপ 14টা বহুতে মাৰিব নোৱাৰে, ময়ে মৰা নাছিলোঁ, মই 13টা মাৰিছিলোঁ। তো বেলেগক কি ক'ম আৰু। তো যিয়ে নহওক প্ৰেক্টিছৰ টাইমত মই 8টা-9টাকৈ মাৰিছোঁ, তাৰ ওপৰত যাব পৰা নাই। তাতে গৈ 13টা কেনেকৈ মাৰিছোঁ মই নিজে নাজানো। আৰু আপোনালোকক কৈছোঁ, যিবিলাকৰ মানে 10টা-11টা মাৰি আছে, এইবিলাকৰ 10-11টা মাৰিছে ঠিক আছে, কিন্তু এইবিলাকে ইণ্টাৰভিউৰ দিনা বহুত মাৰিব, এক্সিলেণ্ট মাৰিব, মই ভালকৈ জানো। তো সেইটো নিজৰ ওপৰত বিশ্বাস ৰাখা। আৰু যদিহে চিন আপ কম আছে তেতিয়াহ'লে অলপ পুছ আপ বেছিকৈ মাৰিবা, ডেইলি 100-150 পুছ আপ মাৰিবা। যেতিয়া সময় পোৱা 20টা-30টাকৈ পুছ আপ মাৰিবা। হাতৰ জোৰ আহিলে তেতিয়া চিন আপটো মাৰিব পাৰিবা। আৰু এতিয়া মেইন হ'ল ৰিটেন, কেনেকৈ প্ৰিপাৰেশ্যন কৰিম। তো আমি ৰানিঙো ওলালোঁ, লং জাম্পো ওলালোঁ, এতিয়া ৰিটেনৰ কাৰণে আজিকালি ভাল বুকছ পায়, ভাল ৰাইটাৰৰ কিতাপ পায়। আৰু মই মোৰ নলেজত কৈছোঁ, মই যিখিনি ফ'ল' কৰিছিলোঁ। বহুতে সুধি থাকে কি ফ'ল' কৰিছিলে আপুনি। মই ফ'ল' কৰিছিলোঁ টেলিগ্ৰাম। 1 নম্বৰ কথা টেলিগ্ৰাম ফ'ল' কৰিছিলোঁ দেই, 1 নম্বৰ টেলিগ্ৰাম ফ'ল' কৰিছিলোঁ। 2 নম্বৰ কথা হ'ল, তো মই SSC মেকাৰ, সেইটো এটা ৰিজনিঙৰ ভাল এটা ইউটিউব চেনেল হয়। মই প্ৰমোট কৰা নাই, কাৰণ বহুত ডাঙৰ চেনেল হয়, মই চাইছোঁ আগত, তাৰ কাৰণে মই কৈ আছোঁ এইটো আপোনালোকৰ সহায় হওক বুলি। তো তাতে চাইছিলোঁ মই ৰিজনিং, আৰু টেলিগ্ৰামত নন ষ্টপ এক্টিভ আছিলোঁ। টেলিগ্ৰামত ভাল গ্ৰুপ আছে আছাম পুলিচৰ কুৱেশ্যন দিয়া। তাৰপিছত 2 নম্বৰত 2টা গ'ল, 3 নম্বৰত মই বুকছ চাইছিলোঁ। কেইটামান কিতাপ আছে, ভাল কিতাপ, ভাল ৰাইটাৰৰ কিতাপ, যেনেকুৱা নিয়োগ সাৰথি। মই স্ক্ৰীণত কিতাপকেইটা শ্ব' কৰাই দিছোঁ, এইকেইটা কিতাপ মই ফ'ল' কৰিছিলোঁ, পাৰিলে আপোনালোকে লৈ ল'ব। চ' এতিয়া স্ক্ৰীণশ্বট মাৰি ৰাখিব পাৰে কিতাপকেইটা, মই স্ক্ৰীণত শ্ব' কৰাই দিছোঁ। তো 4-5টা কিতাপ মই তেনেকুৱা ফ'ল' কৰিছিলোঁ। মই আছাম ইয়াৰ বুক যিটো আছিলে এইটো ফ'ল' কৰা নাছিলোঁ, বেয়া নাপাব, কাৰণ মই সঁচা কথা যিটো এইটো কৈছোঁ। মই ইমান ডাঙৰ কিতাপ দেখিলে মোৰ মূৰটো এনেই বেয়া হৈ যায়। তো সৰু কিতাপ মই ফ'ল' কৰিছিলোঁ, আৰু আপোনালোকে ল'ব পাৰে, আছাম ইয়াৰ বুকটো ল'ব পাৰে। আৰু যদি এইবিলাকৰ বাহিৰেও যদি আপোনালোকক কিবা গাইড লাগে মোক কমেণ্ট কৰিবা, মোৰ লগত ঢেৰ PDF আছে, এইবিলাক মই আপোনালোকক দিম। ইনষ্টাগ্ৰামত যাব, গৈ কিনে মোক ফ'ল' কৰি মেছেজ কৰিব যে PDF লাগে, তেতিয়া মই আপোনালোকক ফ্ৰীতে PDFখিনি দি দিম। মোক 1 টকাও নালাগে, কাৰণ মোৰ পইচাৰ দৰকাৰ নাই। আপোনালোকৰ হেল্প হওক, আপোনালোকৰ সহায় হওক, মোক দি যদি কিবা এটা সহায় হয় এদিন হ'লেও মনত ৰাখিব। চ' তাৰ কাৰণে কৈছোঁ, মোক মেছেজ কৰিব, মই PDFখিনি দি দিম। আৰু এইখিনি বস্তু PDF লৈ, কিতাপখিনি লৈ ষ্টাডি ভালকৈ কৰিব। বেছি সময় নাই হাতত, বেছি সময় নাই, 2 মাহহে আছে। ভালকৈ প্ৰেক্টিছ কৰিব, ভালকৈ প্ৰিপাৰেশ্যন কৰিব। বেষ্ট অফ লাক। এয়াই আছিল এইটো ভিডিঅ'। ভাল লাগিলে এতিয়া শ্বেয়াৰ এটা মাৰি দিব।